নমস্কাৰ মই জ্যোতি বৈশ্য আপোনালোকক স্বাগতম জনাইছো এয়াৰ ইণ্ডিয়াৰ বিমানখন যি সময় দুৰ্ঘটনা সংঘটিত হৈছিল মেডিকেল কলেজৰ হোষ্টেল আছিল এইদৰে বিমানখনে নিয়ন্ত্ৰণ হেৰুৱাই আৰু তাৰ পাছত হোষ্টেলৰ এটা প্ৰান্তত খুন্দা মাৰি সম্পূৰ্ণৰূপে মাত্ৰ 30 ছেকেণ্ডৰ ভিতৰত এই বিমানখন ধ্বংস হৈ যায় এই ঘটনাত 200তকৈ অধিক লোকৰ মৃত্যু হৈছে গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰো ইতিমধ্যে মৃত্যু হৈছে এই দুৰ্ঘটনাত অতিকৈ হুকৰ কথা সমগ্ৰ বিশ্বত হুকৰ চাপ পৰিছে কিন্তু পুনৰবাৰ আমি আপোনালোকক এই এনিমেশ্যনটো দেখুৱাইছো য'ত অন্তিম 30 ছেকেণ্ডত এই ঘটনা সংঘটিত হৈছিল দৃশ্যটো চাওক কিদৰে বিমানখন ৰানৱেত আগুৱাই গৈছিল এয়াৰ ইণ্ডিয়া আছিল বিমানখন ৰানৱেত আগুৱাই যোৱাৰ পাছত লণ্ডনলৈ যাত্ৰা আৰম্ভ হৈছিল 1:39 38 মিনিটত এইদৰে যাত্ৰা আৰম্ভ কৰিছিল আকাশলৈ বিমানখন ঠিকই গৈ আছিল কিন্তু বিমানবন্দৰ মাত্ৰ অতিক্ৰম কৰিছিল আৰু অতিক্ৰম কৰাৰ পিছত মাত্ৰ 30 ছেকেণ্ডৰ ভিতৰত এইখিনিৰ বাবে 30 ছেকেণ্ড সময় লাগিছিল আৰু গৈ বিমানখনে খুন্দা মাৰি এক প্ৰকাৰৰ ধ্বংসস্তূপত পৰিণত হয় ইয়াৰ পাছত সিসিটিভি এটা ফুটেজ আছে মই সিসিটিভি ফুটেজটো এই মুহূৰ্তত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যেটো সিসিটিভি মুকলি কৰা হৈছে এয়া চাওক এয়া হৈছে প্ৰকৃত দৃশ্য সিসিটিভিত বন্দী হৈছিল এই বিমানখন গৈ আছে চাওক 787 যিখন বিমান আছিল বিমানখন এইদৰে আগুৱাই গৈ আছে সিসিটিভিৰ নতুন ভিডিঅ' প্ৰকাশ কৰা হৈছে আহমেদাবাদৰ হে বিমানবন্দৰৰ পৰা এই বিমানখন আগুৱাই গৈছে টেক অফ কৰিছে মাত্ৰ আৰু এতিয়া 30 ছেকেণ্ড আৰম্ভ হৈছে ওপৰলৈ গৈছে আৰু তাৰ পাছতে এই বিমানখন লাহে লাহে এতিয়া তললৈ নামি আহিব এয়াৰপৰ্টৰ ভিতৰতে আছে আকাশলৈ মাত্ৰ উঠিছেহে আৰু হঠাৎ এই বিমানখনে নিয়ন্ত্ৰণ হেৰুৱাই মাত্ৰ 30 ছেকেণ্ডৰ ভিতৰত এই হিহৰণকাৰী অতিকৈ দুখৰ ঘটনা সংঘটিত হয় আৰু ইয়াৰ পাছত এয়া চাওক বিমানখন নামি গৈছে এই অট্টালিকা কেইটা আছে আৰু ইয়াতে বিমানখনে খুন্দা মাৰে এয়া খুন্দা মৰাৰ আগৰ আমি ফ্ৰিজ কৰি দেখুৱাইছো ইয়াতে খুন্দা মাৰি ধ্বংসস্তূপত পৰিণত হৈছে এই ভিডিঅ'টো মই অন স্ক্ৰীন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম অন স্ক্ৰীন আমি আপোনালোকক সিসিটিভিৰ ফুটেজটো লৈ আহিছো এই দৃশ্যটো চাওক এটা যদি লগাই দিব পাৰে এই দৃশ্যটো আমি আপোনালোকক দেখুৱাইছো শেষৰ সময়ৰ দৃশ্যাংক এই চাওক বিমানখন কিদৰে আগুৱাই গৈছে নতুন ভিডিঅ' সিসিটিভিত প্ৰকাশ পাইছে কিমান ভয়ংকৰ আছিল লণ্ডনলৈ আহমেদাবাদৰ পৰা সকলোৱে যাত্ৰা কৰিছিল আকাশ মাৰ্গলৈ উৰা মাৰিছে বিমানখনে এই আহমেদাবাদ যি ইন্টাৰনেশ্যনেল এয়াৰপৰ্ট আছে তাৰ পৰা যাত্ৰা আৰম্ভ হৈছে আকাশলৈ এইদৰে আগুৱাই গৈছে আৰু আগুৱাই যোৱাৰ পাছত হঠাৎ বিমানখনে নিয়ন্ত্ৰণ হেৰুৱাই পেলালে এয়া বিমানখন আগুৱাই গৈছিল ইয়াৰ ভিতৰত 11A এগৰাকী যুৱকৰ জীৱন ৰক্ষা পৰিছে যেটো ইতিমধ্যে দেশজুৰি চৰ্চা চলিছে আৰু তাৰ পাছত এই বিমানখনে খুন্দা মৰা পৰিলক্ষিত হৈছে সমগ্ৰ বিশ্বজুৰি এই বিমান দুৰ্ঘটনাই হুকৰ চাপ পেলাইছে চৰ্চিত হৈ পৰিছে কিন্তু দৃশ্য আমি আপোনালোকক দেখুৱাইছো কিমান এটা ভয়ংকৰ ঘটনা নতুন বহু আপডেট এই মুহূৰ্তত আহি পৰিছে সেই আপডেটটো মই আপোনালোকক দেখুৱাম এই বিমানখন এইদৰে আগুৱাই গৈ আছিল আৰু আগুৱাই যোৱাৰ পাছত এই ঘটনা সংঘটিত হৈছে কেইটামান ছেকেণ্ডৰ ভিতৰত সকলোৰে মাজত হাহাকাৰ লাগে বিমান যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগে অতিকৈ ভয়াৱহ ঘটনা আৰু তেতিয়ালৈকে ঋতুক মই অনুৰোধ কৰিছো ঋতুৰাজ মেধিৰ ওচৰতো মই যাম যে পোনপটীয়া সম্প্ৰচাৰৰ বাবে কেইবাটাও আপডেট লোৱাৰ চেষ্টা কৰিম যে শেহতীয়া নতুন কি আপডেট আছে কিদৰে এই দুৰ্ঘটনা সংঘটিত হ'ল বৰ্তমান কিমানজন লোকৰ মৃত্যু হৈছে কিমান সংখ্যক লোক বৰ্তমান সময়ত চিকিৎসাধীন হৈ আছে কিমানজন লোকৰ মৃত্যু হৈছে কিমান লোক চিকিৎসাধীন হৈছে সকলোখিনি কথা আমি ঋতুৰ পৰা জানাৰ চেষ্টা কৰিম কিন্তু শেহতীয়া দৃশ্য আহিছে অতিকৈ হিহৰণকাৰী দৃশ্য আৰু সমগ্ৰ বিশ্বত এই ঘটনাক লৈ এতিয়া হুকৰ চাপ পৰিছে ঋতু মই আপোনাৰ ওচৰত আহিব বিচাৰিছো আমি দৃশ্যাংক দেখুৱাই আছো এই বিমানখনৰ এতিয়া বহু খবৰ আহি পৰিছে বহু যাত্ৰীৰ মৃত্যু হৈছে আমি সিসিটিভিৰ নতুন ভিডিঅ' টাইমেটৰ দৰ্শকক দেখুৱাইছো শেহতীয়া কিমান খবৰ কিয়নো 204ৰ পৰা 205 জনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ মৃত্যু হৈছে কিন্তু এতিয়াও আন একাংশ লোক কিন্তু বাচি থাকিব পাৰে আৰু মিৰাকল চমৎকাৰৰ দৰে 11A বহি যোৱা এজন যুৱক কিন্তু খুচকাহি বিমানখনৰ পৰা ওলাই আহিছিল ঋতু শেহতীয়া আপডেট কি নিশ্চয় যদি চাওক যে এই মুহূৰ্তত এটা মৰ্মান্তিক খবৰৰ আপডেট আমি টাইমিটৰ দৰ্শকসকলক A to Z বিৱৰণ দিবলৈ চেষ্টা কৰি আছো আৰু তাৰ মাজতেই 205 গৰাকীৰ মৃত্যুৰ বাতৰি এই মুহূৰ্তত নিশ্চিত কৰা হৈছে আৰু মৃতকৰ সংখ্যা দুৰ্ভাগ্যজনকভাৱে অতি সুখেৰে আমি জনাবলৈ চেষ্টা কৰিছো যে মৃতকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ সম্ভাৱনীয়তা প্ৰকট হৈ উঠিছে আৰু যিখন হোষ্টেলত প্ৰচণ্ড খুন্দা মাৰিছিল সেই প্ৰচণ্ড খুন্দা মৰা হোষ্টেলখনত থকা আৱাসী 5 গৰাকীৰ মৃত্যুৰ বাতৰি আহি পৰিছে আৰু হোষ্টেলখনত ভাত খাই থকা দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি থকা কেইবাগৰাকীও চিকিৎসক ছাত্ৰৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে আৰু এই চিকিৎসক ছাত্ৰসকলৰ অধিকাংশই সংকটজনক অৱস্থাত আছে বুলি জানিব পৰা গৈছে তেওঁলোকক হোষ্টেলৰ পৰা ততাতৈয়াকৈ গ্ৰীণ কৰিডৰেৰে লৈ যোৱা হ'ল চিকিৎসালয়লৈ নিকটৱৰ্তী আহমেদাবাদৰ নিকটৱৰ্তী চিকিৎসালয়ত এতিয়া ভিৰ আৰু তাৰ সমান্তৰালকৈ আন এটা কথাই যথেষ্ট আতংকৰ সৃষ্টি কৰিছে যথেষ্ট শোকৰ সৃষ্টি কৰিছে শোকৰ বন্যা বিয়পাইছে সেয়া হৈছে
মেঘানী নগৰৰ যিটো প্ৰান্তত ভয়ংকৰ ঘটনা সংঘটিত হ'ল মেঘানী নগৰৰ সেই প্ৰান্তটোত কিন্তু এতিয়া লাগেজসমূহ তেওঁলোকৰ যি ট্ৰলি বেগসমূহ তেওঁলোকৰ হেণ্ডবেগসমূহ সেই হেণ্ডবেগসমূহৰ অৰ্ধদগ্ধ টুকুৰা এতিয়া বুটলি বুটলি বিচাৰি আত্মীয় লোকে হাহাকাৰ কৰিছে সেই সমগ্ৰ প্ৰান্তটোৰ বিভিন্ন বিস্তীৰ্ণ এটা অঞ্চল এতিয়া আৰক্ষী প্ৰশাসনে বন্ধ কৰি ৰাখিছে আৰু এই বিমানখনত যাত্ৰা কৰা 242 গৰাকী যাত্ৰীৰ আত্মীয়সকল এতিয়া বিভিন্ন মাধ্যমেৰে বিভিন্ন বিমানেৰে হওক অথবা বিভিন্ন ব্যৱস্থাৰে বিভিন্ন বাহনেৰে তেওঁলোক উপস্থিত হৈছে সেই আহমেদাবাদৰ প্ৰান্তটোত আৰু উপস্থিত হৈ মেঘানী নগৰৰ সেই প্ৰান্তটোৰ পৰা তেওঁলোকৰ অৰ্ধদগ্ধ যি ট্ৰলি বেগসমূহ তেওঁলোকৰ হেণ্ডবেগসমূহ আৰু অন্যান্য তেওঁলোকৰ যাৱতীয় সামগ্ৰী কঢ়িয়াই লৈ যোৱা যিসমূহ যাৱতীয় ব্যৱস্থা থকা বেগ সেই বেগসমূহ বিচাৰি পাইছে কিন্তু তেওঁলোকৰ মৃতদেহ বিচাৰি পোৱা নাই আৰু যাৰ ফলশ্ৰুতিত হিয়া ঝাকুৰি কান্দিবলগীয়া পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু যিটো হোষ্টেলত এই প্ৰচণ্ড খুন্দাটো মাৰিছিল বিমানখনে সেই বিমানখন কিন্তু চতুৰ্থ মহলাৰ পৰা এতিয়াও তললৈ নমাব পৰা নাই উদ্ধাৰকাৰী দলসমূহে উদ্ধাৰ অভিযান চলাই আছে আৰু আশ্চৰ্যজনকভাৱে জ্যোতিদীপ ইয়াৰ পূৰ্বে আপুনি উল্লেখ কৰিছে যে এগৰাকী যাত্ৰী সৌভাগ্যক্ৰমে তেওঁ খোজকাঢ়ি সেই ভগ্নপ্ৰায় বিমানখনৰ পৰা ধ্বংসস্তূপত পৰিণত হোৱা অৰ্ধদগ্ধ বিমানখনৰ পৰা তেওঁ খোজকাঢ়ি এম্বুলেন্সলৈকে আহিছে 11A নামৰ যিটো ছিট নম্বৰ যিটো ছিট সেই ছিটটোত তেওঁ বহি গৈছিল আৰু দৈৱক্ৰমে তেওঁ ৰক্ষা পৰিছে আৰু আন কেইবাগৰাকী ঋতু আপুনি লাইনত থাকক কেইবাটাও কথা উল্লেখ কৰিছে কিন্তু মই পুনৰবাৰ টাইম এটাৰ দৰ্শকে দৃশ্য আপোনালোকক দেখুৱাবলৈ বিচাৰিম যে চিচিটিভিত যি দৃশ্য আহিছে এই দৃশ্যটো চাওক মাত্ৰ 30 ছেকেণ্ড চিচিটিভিৰ নতুন দৃশ্য মুকলি হৈছে বিমানবন্দৰৰ পৰা আমি প্ৰথমৰ পৰা দৃশ্যটো আপোনালোকক প্লে কৰি দেখুৱাম বিমানখনে কিদৰে এয়া চাওক আহমেদাবাদৰ এয়া আন্তঃৰাষ্ট্ৰীয় চৰ্দাৰ বল্লভভাই ইণ্টাৰনেশ্যনেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ এইখন হৈছে অভিশপ্ত বিমানখন যিখন বিমানে যাত্ৰা আৰম্ভ কৰিছে বিমানখনে এইদৰে আগুৱাই গৈ আছে এয়া চাওক ৰানৱেত বিমানখন আছে বিমানখন আপোনালোকে দেখিছে ৰানৱেৰ পৰা বিমানখনে ইয়াত টেক অফ কৰিছে উৰণ আৰম্ভ কৰিছে জাষ্ট মাত্ৰ ইয়াত টেক অফ আৰম্ভ হৈছে মাছ আকাশত বিমানখন আগুৱাই গৈ আছে আহমেদাবাদৰ পৰা লণ্ডনলৈ যাত্ৰা 1:38 কেইটামান ছেকেণ্ড গৈছে 39 মিনিট হ'বলৈ গৈ আছে বিমানখন গৈ মাছ আকাশ পাইছেগৈ চাওক বিমান গৈ মাছ আকাশ পাইছেগৈ হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাব এতিয়া এয়া নিয়ন্ত্ৰণ হেৰুৱাইছে বিমান তললৈ নামি আহিছে চাওক 30 ছেকেণ্ড মাত্ৰ 30 ছেকেণ্ড এই 30 ছেকেণ্ডৰ ভিতৰত বিমান নামি আহিছে আৰু এয়া বিমানখনে ইয়াত খুন্দা মাৰিছে চতুৰ্থ মহলা সেই হোষ্টেলটোত ৰমেশ কুমাৰ নামৰ ৰমেশ বিশ্বাস কুমাৰ তেওঁ নিজে বৰ্ণনা কৰিছে 30 ছেকেণ্ডৰ ভিতৰত এই ঘটনা সংঘটিত হৈছে কিছু সময়ৰ পিছত তেখেতৰ মন্তব্য আমি আপোনালোকক দেখুৱাম মই পুনৰবাৰ এনিমেশ্যনৰ সহায়ত সমগ্ৰ ঘটনাটো দেখুৱাবলৈ চেষ্টা কৰিছো আমি সেই এনিমেশ্যনটো আপোনালোকৰ বাবে ইয়াত লৈ আহিবলৈ চেষ্টা কৰিম এয়া চাওক এনিমেশ্যনৰ সহায়ত দেখুৱাইছো গ্ৰাফিকেল ৰিপ্ৰেজেন্টেশ্যন বিমানখন ৰানৱেত আগুৱাই গৈছিলে এইদৰে অন্যান্য বিমানৰ দৰে লাহে লাহে ৰানৱেৰ পৰা বিমানে টেক অফ কৰিছে বিমান আগুৱাই গৈ আছে টেক অফ কৰিছে আকাশত এইদৰে উৰি গৈ আছে গন্তব্যস্থল আছিলে লণ্ডন আৰু তাৰ পাছতে অন্তিম 30 ছেকেণ্ড হঠাৎ বিমানখনে নিয়ন্ত্ৰণ হেৰুৱালে আৰু এইদৰে অন্তিম 30 ছেকেণ্ডত বিমান গৈ খুন্দা মাৰিলে চতুৰ্থ মহলাত আৰু তাৰ পাছতে অতি দুখৰ কথা দুখতকৈ অধিক যাত্ৰীৰ মৃত্যু হৈছে বহু লোকৰ এতিয়াও সন্ধান নাই ডিএনএ পৰীক্ষা কৰা হ'ব তেওঁলোকৰ নশ্বৰ দেহ তেওঁলোকৰ মৃতদেহৰ তাৰ পাছতে চিনাক্ত কৰিব পৰা যাব কিন্তু তাৰ মাজতো এজন ব্যক্তি ৰক্ষা পৰিছে মই পুনৰবাৰ এই দৃশ্য আপোনালোকক দেখুৱাইছো যে কিদৰে চাওক কিদৰে বিমানখন আগুৱাই আহিছিলে এয়া গ্ৰাফিক্সৰ সহায়ত আমি আপোনালোকক দেখুৱাইছো চিচিটিভি ফুটেজৰ ওপৰত ভিত্তি কৰি এই গ্ৰাফিক্স আমাৰ গ্ৰাফিক্সৰ টিমে নিৰ্মাণ কৰিছে বিমানখন এয়াৰ ইণ্ডিয়াৰ এইদৰে বয়িঙৰ এয়াৰ ইণ্ডিয়াৰ বিমানখন আগুৱাই গৈছিলে আৰু অন্তিম 30 ছেকেণ্ডত বিমানখনে নিয়ন্ত্ৰণ হেৰুৱালে আৰু তাৰ পাছত বিমানখন গৈ এইদৰে খুন্দা মাৰিলে কোনোবাই কৈছে চৰায়ে খুন্দা মাৰিছিলে বিমানখনত কোনোবাই কৈছে যান্ত্ৰিক বিজুতি কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আনুষ্ঠানিক তথ্য নাই চিচিটিভি ফুটেজটো পুনৰবাৰ মই আপোনালোকক ইয়াত দেখুৱাৰ চেষ্টা কৰিম চিচিটিভি ফুটেজটো আহিছে আৰু অন স্ক্ৰীন এই চিচিটিভি ফুটেজটো আমি লৈ যাম পুনৰবাৰ ঋতুৰাজ মেধিৰ ওচৰত মই যাবলৈ চেষ্টা কৰিম ঋতু আমি চিচিটিভি ফুটেজ দেখুৱাই আছো 30 ছেকেণ্ড শেষৰ 30 ছেকেণ্ডতে কিন্তু এই ঘটনা সংঘটিত হ'ল আৰু আটাইতকৈ ডাঙৰ কথা ইয়াৰ কাৰণ এতিয়ালৈকে স্পষ্টভাৱে জানিব পৰা হোৱা নাই চৰায়ে খুন্দা মাৰিছিলে যান্ত্ৰিক বিজুতি ইয়াৰ মাজতে সামাজিক মাধ্যমত এটা ভিডিঅ' ভাইৰেল হৈ পৰিছিলে বিমানখনৰ অৱস্থা অতিকৈ শোচনীয় আছিলে অতিকৈ বেয়া আছিলে 11 পৰা 12 বছৰ পুৰণি বিমান আছিলে ঋতু নিশ্চয়কৈ জ্যোতিদীপ চাওক যে এয়াৰ ইণ্ডিয়াৰ এনেধৰণৰ বদনাম প্ৰায়ে থাকে এয়াৰ ইণ্ডিয়াত যাত্ৰা কৰা বিমান যাত্ৰীসকলে সততে এই কথাটোৰ সৈতে ৰিলেট কৰিব পাৰিব কিয়নো এয়াৰ ইণ্ডিয়াৰ যিসমূহ বিমান সেয়া চৰকাৰী বাছৰ সৈতে বিভিন্ন সময়ত বহু যাত্ৰীয়ে তুলনা কৰে কিয়নো এয়াৰ ইণ্ডিয়াৰ বিমানৰ কেতিয়াবা যদি এচি বন্ধ হৈ যায় কেতিয়াবা চিটৰ সন্মুখত লাগি থকা সন্মুখৰ যি এটা স্ক্ৰীন থাকে সেই স্ক্ৰীনখন নচলে
কেতিয়াবা এনেধৰণৰ সমস্যাৰ সন্মুখীন হোৱাৰ বাতৰি অথবা তেনেধৰণৰ কেতবোৰ ভিডিঅ' সামাজিক মাধ্যমত প্ৰায় সম্প্ৰচাৰ হৈ থাকে অথবা বিভিন্নজন যাত্ৰীয়ে ইমান টকা দি যাত্ৰা কৰাৰ পাছতো কিয় এই ফেচিলিটি এয়াৰ ইণ্ডিয়াই দিব নোৱাৰে বুলি বাৰম্বাৰ এনেধৰণৰ কেতবোৰ অভিযোগৰ কথা পোহৰলৈ আহি থাকে আৰু সেই পোহৰলৈ আহি থকাৰ কেতবোৰ ভিডিঅ' আজিৰ দিনটোতো সামাজিক মাধ্যমত এই দুৰ্ঘটনাৰ পাছত প্ৰকাশ হৈছে শেষৰ যি 30 ছেকেণ্ডৰ ভিডিঅ' এই মুহূৰ্তত আমি এনিমেশ্যনৰ জৰিয়তে টাইম এইটৰ দৰ্শকসকলক দেখুৱাই আছোঁ সেই দৃশ্য দেখিলে সহজে অনুমান কৰিব পাৰিব এই পৰ্যন্ত যদিও নিশ্চিত তথ্য আহি পৰা নাই কিয় এই দুৰ্ঘটনা সংঘটিত হ'ল দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে এতিয়া উদ্ধাৰকাৰী দলসমূহে তদন্তকাৰী সংস্থাসমূহে ব্লেক বক্সৰ সন্ধানত আছে যেতিয়া এখন বিমান দুৰ্ঘটনাত পতিত হয় তেতিয়াই প্ৰথমে ব্লেক বক্স নামৰ যিটো সামগ্ৰী সেই সামগ্ৰীটো বিচাৰ খোচাৰ আৰম্ভ হয় সেই ব্লেক বক্স নামৰ সামগ্ৰীটোতেই সকলো প্ৰক্ৰিয়া ৰেকৰ্ড হৈ থাকে কিয় বিজুতি হ'ল কিয় দুৰ্ঘটনাত পতিত হ'ল A to Z তথ্য ব্লেক বক্সত থাকিব এই ব্লেক বক্সটোৰ সন্ধান চলি আছে এই পৰ্যন্ত ব্লেক বক্সটো বিচাৰি পোৱা নাই আৰু বিচাৰি পোৱাৰ পাছত চলিব তদন্ত তাৰ পাছতে সকলো তথ্য পোহৰলৈ আহিব কিন্তু দুয়োটা ইঞ্জিন বিকল হৈছে বুলি প্ৰাথমিকভাৱে এক তথ্য প্ৰকাশ কৰা হৈছে ইতিমধ্যে দাবী উত্থাপন কৰা হৈছে সেয়াও নিশ্চিত নহয় দুয়োটা ইঞ্জিন এখন বিমানত দুটাকৈ ইঞ্জিন থাকে এটা ইঞ্জিন যদি বিকল হয় একে সময়তে সেই আনটো চলিত ইঞ্জিনে বিমানখনক এটা প্ৰান্তত অৱতৰণ কৰিবলৈ সহায় কৰে অৱতৰণ কৰালৈকে এটা ইঞ্জিনে কাম কৰি থাকে তেনেধৰণৰ কেতবোৰ কথা ইতিমধ্যেই বিমান বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে কিন্তু তাৰ মাজতে আজিৰ দিনটোত যি ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ল এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি এতিয়া স্বাভাৱিকতেই ATC-য়ে প্ৰকাশ কৰা তথ্য অনুসৰি সন্দেহ ব্যক্ত কৰা হৈছে যে দুয়োটা চলিত ইঞ্জিন একে সময়তে বিকল হৈ পৰিল একে সময়তে দুয়োটা ইঞ্জিন বিকল হৈ পৰাত এক প্ৰকাৰ পাইলটগৰাকী দিগবিদিগ হেৰুৱাই পেলালে যিগৰাকী মূল পাইলট আছিল সুমিত নামৰ যিগৰাকী সুমিত সাভাৰকাৰ নামৰ যিগৰাকী মূল পাইলটগৰাকীয়ে কেপ্টেইন সুমিতে যেতিয়া গম পালে যে দুয়োটা ইঞ্জিন বিকল তেতিয়াই তেওঁ ATC-ৰ সৈতে যোগাযোগ কৰিলে এয়াৰ ট্ৰেফিক কণ্ট্ৰল বৰ্ডৰ সৈতে তেওঁ যেতিয়া যোগাযোগ কৰিলে সংকেত দিলে কেইবাটাও বিমানৰ সংকেত থাকে যেতিয়া মাজ আকাশত এখন বিমানে ইমাৰ্জেঞ্চি চিটুৱেশ্যনৰ সৈতে মুখামুখি হ'ব লাগে মোকাবিলা কৰিব লাগে তেতিয়া বিমান কৰ্তৃপক্ষ অথবা পাইলট আৰু ATC-ৰ মাজত কেতবোৰ সম্পৰ্ক হয় কেতবোৰ যোগাযোগ স্থাপন হয় আৰু সেই যোগাযোগৰ কেতবোৰ কোড লেংগুৱেজ থাকে তাৰে ভিতৰত এটা হৈছে মে ডে কল হৈছে যে আমি বিপদত পৰিছোঁ আমাক উদ্ধাৰৰ বাবে ATC-য়ে ব্যৱস্থা কৰিব লাগে এয়া হৈছে ফাইনেল কল আৰু সেই ফাইনেল কলটোৱেই কৰিছিল পাইলট সুমিত সাভাৰকাৰে সেই ফাইনেল কলটো মে ডে কল ATC-লৈ প্ৰেৰণ কৰিছিল সংকেত ইমাৰ্জেঞ্চি সংকেত পোৱাৰ পাছতেই ATC-ৰ তৰফৰ পৰা প্ৰতি সংকেত দিয়া হৈছিল যে আমি তোমালোকৰ ইমাৰ্জেঞ্চি সংকেত লাভ কৰিছোঁ ততাতৈয়া ব্যৱস্থা আমি গ্ৰহণ কৰিম এনেধৰণৰ প্ৰতি সংকেত দিয়ালৈ কিন্তু জ্যোতিদীপ দেৰি হৈ গ'ল তেতিয়ালৈ 4 মহলীয়া যিটো হোষ্টেল আছিল BJ নামৰ যিটো মেডিকেল কলেজৰ হোষ্টেল সেই হোষ্টেলৰ 4 মহলত প্ৰচণ্ড জোৰত খুন্দা মৰাৰ পাছতেই ক'লা ডাৱৰে আগুৰি ধৰিলে ক'লা ধোঁৱাই চানি ধৰিলে আৰু সমগ্ৰ মৰ্মান্তিক ঘটনা সংঘটিত হ'ল আৰু এইটো ধন্যবাদ জনাইছোঁ অভিষেক তথ্য জনোৱাৰ বাবে কিন্তু পুনৰবাৰ আমি আপোনালোকক সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম মৃত্যুক ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত মই পুনৰবাৰ আপোনালোকক ভিডিঅ' ৱালৰ জৰিয়তে এই দৃশ্য দেখুৱাম যে কিদৰে এই ঘটনা সংঘটিত হৈছিলে CCTV ফুটেজ ইতিমধ্যে মুকলি হৈছে সেই ফুটেজ আপোনালোকে দেখিছে এইদৰে বিমানখন আগুৱাই গৈছিলে চাওক মই পুনৰবাৰ দেখুৱাইছোঁ আগুৱাই গৈ আছিলে বিমানখন প্ৰথমৰ পৰা ফুটেজটো প্লে কৰাৰ বাবে অনুৰোধ কৰিছোঁ আৰু তাৰ পাছতে দুৰ্ঘটনা সংঘটিত হয় 30 ছেকেণ্ডৰ ভিতৰত এয়া ৰানৱে বিমান এইখনে আছিল অভিকপ্ত বিমানখন আহমেদাবাদৰ পৰা লণ্ডনলৈ যাত্ৰা কৰিছিলে 246 গৰাকী টু বি প্ৰিচাইজ যাত্ৰীক লৈ ক্ৰু মেম্বাৰ্ছ আৰু পাইলট ইনক্লুডেড যাত্ৰা আৰম্ভ কৰিছিলে আৰু তাৰ পাছত জাষ্ট টেক অফ কৰিছে চাওক এয়া টেক অফ কৰিছে আৰু এই টেক অফৰ পাছত বিমানখন তললৈ আহোঁতে মাত্ৰ 30 ছেকেণ্ড সময় লাগিছে অন্তিম 30 ছেকেণ্ড আৰু এই 30 ছেকেণ্ডৰ ভিতৰত এয়া বিমানখন আগুৱাই গৈ আছে চাওক আকাশলৈ উৰা মাৰিছে CCTV বন্দী হৈছিলে কেমেৰাত বন্দী হৈছে আৰু তাৰ পাছত এই আকাশৰ পৰা ক্ৰমান্বয়ে এতিয়া বিমানখন নিয়ন্ত্ৰণ হেৰুৱাই হঠাৎ তললৈ নামি আহিছে চাওক হঠাৎ তললৈ নামি আহিছে আৰু নামি আহি এই হোষ্টেলখনৰ চতুৰ্থ মহলাত গৈ খুন্দা মাৰিছে আৰু এয়া খুন্দা মাৰিছে বিমান বন্দৰৰ দেৱাল পাৰ হৈ তাৰ পাৰতে এই ঘটনা সংঘটিত হৈছে এনিমেশ্যনৰ সহায়ত পুনৰবাৰ এই দৃশ্য আপোনালোকক অন্তিমবাৰৰ বাবে দেখুৱাই ল'ব বিচাৰিছোঁ অন্তিম 30 ছেকেণ্ড কেনেকুৱা আছিলে ভিডিঅ'ৰ ওপৰত বেছ কৰি আমি এটা এনিমেশ্যন বনাইছোঁ টাইম এইটৰ গ্ৰাফিক্স টিমে দৃশ্য চাওক বিমানখন এইদৰে আগুৱাই আহিছে এই দৃশ্য দেখিছে ৰানৱেত এই বিমানখন এয়াৰ ইণ্ডিয়াৰ 11 বছৰ পুৰণি এখন বিমান বয়িঙৰ জৰিয়তে মাজ আকাশত বিমানখন আগুৱাই গৈ আছে জাষ্ট টেক অফ কৰিছে আৰু তাৰ পাছত অন্তিম 30 ছেকেণ্ড আহিব অন্তিম 30 ছেকেণ্ডত বিমানখনে নিয়ন্ত্ৰণ হেৰুৱাইছে আৰু এইদৰে বিমানখন দ্ৰুত গতিত তললৈ নামি আহি এই 4 নম্বৰ ফ্ল'ৰত খুন্দা মাৰিছে য'ত 205 গৰাকীকৈ যাত্ৰীৰ মৃত্যু হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ মৃত্যু হৈছে বহু লোকে
নিজৰ আত্মীয়ক এতিয়া বিচাৰি পোৱা নাই DNA টেষ্ট কৰিব লাগিব যে কোনগৰাকী কোন হয় কোন পৰিয়ালৰ হয় আৰু ইমান এটা দুখদ ঘটনা ইমান এটা হুকাবহ ঘটনা সংঘটিত হৈছে 30 ছেকেণ্ডৰ ভিতৰতে এই সমগ্ৰ ঘটনা সংঘটিত হ'ল য'ত এখন বিমানে টেক অফ কৰিছিলে গন্তব্যস্থল আছিলে লণ্ডন 1:38 এয়া টেক অফ কৰিছে মাজ আকাশত গৈ পাইছেগৈ মাত্ৰ 30 ছেকেণ্ডৰ ভিতৰত 1:39 ভিতৰত হঠাৎ নিয়ন্ত্ৰণ হেৰুৱালে চৰায়ে খুন্দিয়ালে যান্ত্ৰিক বিজুতি নেকি ব্লেক বক্স উদ্ধাৰ হোৱাৰ পিছত জানিব পৰা যাব মেডে কল কৰিছিলে কিন্তু তেতিয়ালৈকে দেৰি হৈ গ'ল 86 জনাইছিলে খুন্দাবাৰী সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হ'ল পুনৰবাৰ CCTV ফুটেজটো অন স্ক্ৰীন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো কিয়নো পোহৰলৈ আহিছে এই সমগ্ৰ দুখজনক আৰু হৃদয় বিদাৰক ঘটনাৰ শেহতীয়া দৃশ্যাংশ